গুড মৰ্নিং আকৌ মানে আজি দাদা আহিলে দাদা তিনচুকীয়াৰ পৰা আহিছে কিন্তু মানে অৰুণাচলৰ পৰা আহিছে আৰু দাদাৰ ঘৰ মৰিগাঁৱতে হয় এতিয়া গাড়ীখন চলাইছে এক্সইভিখন নোচোৱাকে মোক আগতে পইচাখিনি চব মাৰি চবেই মাৰি দিল ক'ব গ'লে গোটেইখিনি পইচা মোক আগতে মাৰি খতম কৰি দিল এতিয়া দাদা গাড়ীখন এতিয়া লৈ যাব ৰাতিপুৱাই পালেহি আমাৰ ইয়াতে আছিল চলাই আছে দাদা কওক কেনেকুৱা লাগিছে এক্সইভি চলাই ইমান বেয়া লগা নাই ভালে লাগিছে দাদাৰ পৰা গাড়ী ল'ম বুলি ভাবি আছিলো লৈ ললো এতিয়া আমি এনে অলপ ঘূৰি আছো বাকী আৰু বলেৰোখন আছে ইকো স্পৰ্টখন আছে ইকো স্পৰ্টৰ ডিটেইলছৰ ভিডিঅ'টো মই কালি নে পৰহি বনালো এতিয়ালৈকে আপলোড কৰিব মানে সময় হোৱা নাই আৰু আপলোড টাইমো পাই থকা নাই মই এইকেইদিন ক'ৰবাত দৌৰি থকা হৈছিল আজি চাগে মই শিৱসাগৰলৈ যাম চাগে মোৰ অলপ কাম আছে সেইটো কাৰণেও এতিয়া গাড়ীখন তো চব এইখনৰ ডিটেইলছত ভিডিঅ' মোৰ বনোৱাই নহ'ল খালি লৈছিলোহে লোৱা পিছৰ মোৰ কি হৈছে আপোনাৰ বছৰৰ লাষ্টৰ দিনাখনে লৈছো এখন আৰু বছৰৰ ফাৰ্ষ্টৰ ডেলিভাৰীও এইখনে হৈছে মোৰ এই বছৰত আৰু ঠিকে আছে বাকী দাদা এতিয়া যাব আৰু কিবা কিবি খুচুচীয়া কাম আছে পিছত আহিব আমি একেলগে মই লগতে লাগি দিম গোটেইখিনি কাম ক'ত কি পায় বস্তু মানে অকমান চকাৰ চাউণ্ড নে কি চাউণ্ড যে যিটো কথা কৈছিলে এই চাউণ্ডটো আছে কি মই এই বস্তুটো নিম যে গেৰেজত ময়ো টাইম পাই থকা নাই আৰু সেইটো কাৰণে অলপ মানে দাদাৰ লগত কথা চথা পাতি মিলা মিলি কৰি দি দিলো গাড়ীখন ৰাতিপুৱাই মই ধুইছো আজি শুই উঠি কুঁৱলী পৰি আছিল ধুইছো ৰাতিপুৱাই তেল ভৰোৱা নহ'ল ন এখন আজি পুৰা ধুৱাই দিলো চব গাড়ীখন এইটো চাইডৰ পৰা চব দাদাজনে অৰুণাচলত ডাম্পাৰ চলাই ন বাল্টিং লৈ আহিছে এটা বাল্টিং মোকো দিছে দেই আমাৰ গোটেইখিনি কাম হৈ গ'ল কাম মানে কি আৰু পইচা পাতি মোক চব আগতে মাৰি দিলে গোটেইখিনি পইচা গাড়ী নচাওঁতে মাৰি দিল খালি এতিয়া গাড়ীখন লৈ পিনে দাদা বিহুত ঘৰত যাব এতিয়া কাগজ পাতি কাম হৈ আছে বাকী এইকেইদিন মই কাগজ পাতি কামখিনি কৰিও দিব নোৱাৰিম দাদাক ট্ৰেন্সফাৰটো আৰু বাকী কামখিনিতো বিহুৰ কাৰণে কৰি দিব নোৱাৰিম আৰু বিহু যোৱাৰ পিছত আৰু দাদা ভাল লাগিলে দেই লগ পাই আমি আগৰ পৰা কথা পাতি আছিলো ফাইনেলি আজি ওচৰত লগ পালো কি ক'ব এতিয়া কি ক'ম মানে গাড়ী ল'ম বুলি ভাবি আছিলো দাদা ভিডিঅ' চাই থাকো গাড়ীটো পচন্দ কৰিলে লৈ ললো দিয়ক ঠিক আছে আপোনালোকেও মোক কণ্টেক্ট কৰিব আৰু আছে এখন এক্সইভি ইকো স্পৰ্ট বলেৰো ঠিক আছে মিলা মিলি দামত মই আপোনালোকক কৰি দিম আজি এখন ডেলিভাৰী হৈ গ'ল দিয়ক দেখাম আজি ফাইনেলি গাড়ীখন ডেলিভাৰীটো এতিয়া দিওঁ বাকী গোটেই কথাখিনি ডিটেইলছত বনালোৱে আপোনালোকক ক'লোৱে বছৰেকৰ লাষ্টৰ দিনাখনে লৈছোঁ আৰু ফাৰ্ষ্টৰ ডেলিভাৰীটো মোৰ এক্সইভিখনে আৰু দাদাজনৰ লগত মই কথা হৈ আছিল ভাল লাগিলে কথা বতৰা পাতি আৰু দাদাজন অৰুণাচলৰ পৰা আহিছে গোটেই ৰাতি আৰু মৰিগাঁৱতে ঘৰ আৰু মৰিগাঁৱত মোৰ এখন লৈ 7খন হ'ব গাড়ী ডেলিভাৰী চাবি আৰু চাবি ৰিং এটা আৰু কুলেন এটা নতুন বছৰ বুলি আৰু গিফ্ট কৰিলোঁ আজিৰ পৰা ভালে ভালে চলাব কাগজ পাতি কাম মই কৰি দিম আকৌ লগ পাম কেতিয়াবা নহ'লে শুভেচ্ছা ঠিক আছে ফাইনেলি গ'ল এক্সইভিখন বগাখন গোটেই ইকো স্পৰ্ট আছে আৰু কলা এক্সইভিখন আছে এক্সইভি ডেলিভাৰী দিলোঁ দিনত এক্সইভিখন ডেলিভাৰী হৈ গ'ল আৰু বাকী গাড়ীকেইখন আছে বলেৰো ইকো স্পৰ্ট আৰু এখন এক্সইভি আছে গোটেই গাড়ীখন মই আপোনালোকক দেখাম আৰু এক্সইভিখনৰ মই এটা ডিটেইলছত ভিডিঅ' বনাইছিলোঁ ভিডিঅ'টো ডিলিট হৈ গ'ল ফুল ডিটেইলছত এটা ভিডিঅ' বনাইছিলোঁ এতিয়া আহি গ'লোঁ স্কুটিত এই স্কুটি লৈ ঘূৰি আছোঁ ঘৰৰ ওচৰতে এতিয়া ঘৰত যাওঁ গাড়ীখন যদি বলেৰোখন ওলাব পাৰোঁ বলেৰোখন লৈ অলপ ডিটেইলছত ভিডিঅ' এটা বনাম